হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ। আজি মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হয় 6 নম্বৰ দিন। মা কাত্যায়নী দেৱীৰ ওপৰত আজি পূজা কৰে। মইতো কৰিলোঁ আজি পূজা 6 নম্বৰ দিনৰ কাৰণে। আৰু আজি মই ভোগ লগাইছোঁ মধু আৰু লং আৰু ইলাচি আৰু বাতাচা এইকেইটা। আজি ভোগত মই এইকেইটা লগাইছোঁ। অকণমান চাওক আজিৰ দৃশ্যটো আপোনালোকে পূজা কৰা আৰু যকেইটা বৰ ধুনীয়াকৈ ওলাইছে এইখিনি। আৰু আজি মই পূজা কৰিলোঁ, ধুনীয়াকৈ হৈ গ'ল। আজি হয় আপোনালোকৰ বেলবৰণ। ওপৰত মই আম পাত বান্ধি থৈছোঁ চাইছে। এইটো ফাৰ্ষ্ট দিনাখনেই বন্ধা হয় বাৰু। এতিয়া আমি বেলগছৰ তলত চাকি দিব লাগিব গধূলি টাইমত আৰু পূজা কৰিব লাগিব। আজি মই বেংগলী লুক ক্ৰিয়েট কৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ' দুটামান আৰু ৰিলচ দুটামান বনাম বুলি কিনে সেইটো কাৰণে লগৰ এজনী আহিছে। ইয়াতে মই বস্তুখিনি চব পেলাই দিছোঁ। শাৰীৰ পৰা লৈ কিনে মানে বিচনাখনতে থোৱা আছে চব বস্তু, মেকআপৰ বস্তু পৰা। আৰু আলতা লগাই দিছে লগৰজনী এতিয়া আহিছিলে বুলি কৈছিলোঁ মই, আলতা লগাই দিলে তাইয়ে। আৰু এতিয়া সিয়ে মোক পিন্ধাই দিলে শাৰীখনো। মই যিহেতু নাজানো সিয়ে পিন্ধাই দিলে। আৰু এইটো মোৰ অকণমান লুকটো। এনেকা উঠিলে লুক। আৰু এতিয়া মোৰ হৈ গ'ল যিহেতু এতিয়া তাই কৰি আছে। তাই এতিয়া ভিডিঅ' ৰিলচ বনাইছে আৰু আমি এতিয়া ওপৰত আছোঁ, ছটৰ ওপৰত আছোঁ। ছটৰ ওপৰত অকণমান ৰিলচ ভিডিঅ' বনাবলৈ কাৰণে আহিছোঁ। আপোনালোকে ইনষ্টাগ্ৰামত যদি মোক ফ'ল' নাই কৰা ফ'ল' কৰি ল'ব, কাৰণ ইনষ্টাগ্ৰামত মোৰ ফটো ভিডিঅ' চব পাই যাব আপোনালোকে। আৰু অকণমান তলত কাম ৰেলৱে যিহেতু কাম চলি আছে তলত। আৰু আমাৰ ৰাস্তাটো ওপৰৰ পৰা বৰ ধুনীয়া দেখায়, একেবাৰে ছটৰ ওপৰৰ পৰা বৰ ধুনীয়া দেখায়। এতিয়া ভিডিঅ' ৰিলচ বনাই আছে। তাই লাজ কৰে উঠিবলৈ কাৰণে, উঠা নাই ভিডিঅ'ত। একো নাই, মই আছোঁ নহয়, মই উঠিম নহয়। মই আলতা লগাইছিলোঁ, ধুনীয়া লাগিছে নে? কালাৰটো বহুত ধুনীয়া ৰঙাকৈ উঠিছে আকৌ। ভাল লাগিছে যদি ক'ব গাইজ। আৰু এতিয়া হ'ব দিয়ক আজিৰ কাৰণে ইমানটোৱে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আজিৰ কাৰণে ইমানটোৱে।